বুঢ়াবুঢ়ী চহৰ চাব চেণ্টাৰত ব্যাপক দুৰ্নীতি কামত এয়া ৰাইজৰ অভিযোগ। বুঢ়াবুঢ়ী চাব চেণ্টাৰৰ নামত চেণ্টাৰটো যেতিয়া এই লেট্ৰিন বাথৰুমৰ যিটো কাম এইটো কৰা হ'ব, মই আমাৰ পাব্লিক হেল্থ অফিচত গৈছিলোঁ, ইঞ্জিনিয়াৰৰ তাত গৈছিলোঁ। যোৱাৰ পিছত তেখেতে সুধিলোঁ এইটো চেণ্টাৰত কোনো এনেকুৱা লেট্ৰিনৰ কাম আছেনে নাই। তেখেতে মানা কৰিলে। তাৰপিছতে এইটো কাম এইটো চেণ্টাৰত কামটো হয়, সেই হিচাপত কামটো আহিছে। কিন্তু কামটো আজি আমি চাবলৈ আহিছোঁ, কামটো এনেকুৱা নিম্নমানৰ কাম হৈ আছে আৰু এই ভাষাত ক'ব নোৱাৰা কামটো এনেকুৱা নিম্নমান। চাওক, ইয়াতে য'ত 10-12 mm ৰড দিব লগা আছে এটা কামত, 4 লাখ টকাৰ কামৰ বা 3-3.5 লাখ টকাৰ কামৰ যদি 8 mm ৰড দি যদি পোষ্ট দিয়া হয়, ভীম দিয়া হয় বা ঢালাই দিয়া হয়, সেই কামটো পাৰফেক্ট বুলি ক'ম। আৰু কিমানখিনি এই কামখিনি লাইফ গেৰাণ্টি কিমানখিনি আছে, এইটো এটা বিভাগীয় কৰ্তৃপক্ষ আৰু যিজন ঠিকাদাৰ আছে, এই ঠিকাদাৰ যিজন আনোৱাৰ হোসেন নামৰ গাফিলতিৰ বাবে তেখেতে যে ইয়াতে কৰাপশ্যন কৰি আছে, এইটো নিশ্চিত। এই এনেকুৱা কৰাপশ্যন কৰা ঠিকাদাৰক মই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাওঁ, এনেকুৱা কণ্ট্ৰেক্টৰ আৰু যিবিলাকে ইটা ব্যৱহাৰ কৰিছে মানে ইটা, আৰু মই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ আৰু জিলা উপায়ুক্ত মহোদয়ক, ধুবুৰী জিলা উপায়ুক্ত মহোদয়ক আমি অনুৰোধ জনাওঁ, এনেকুৱা কণ্ট্ৰেক্টৰক ব্লাক লিষ্টত শাস্তি দিব লাগে আৰু এই কামখিনি বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা ভিজিট কৰি নিজে ইয়াৰ কণ্ট্ৰেক্টৰক আইনীভাৱে শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। হয়, আপোনালোকে নিশ্চয়কৈ শুনিছে, এয়া ৰাইজৰ অভিযোগ আছিলে